হেল্ল' এভৰিৱান, আজি বনাব লৈছোঁ মই চিকেন পকৰা। আৰু মই কেনেকৈ চিকেন পকৰা বনাওঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ইফালে মই চিকেনখিনি দিছোঁ অকণমান হালধি নিমখ দি বইল হ'বৰ কাৰণে। আৰু মানে এনেকুৱা পূৰা গটগটীয়া মাংস যিটো আছে সেইটো আমাৰ ঘৰত কোনেও নাখায়। চ' বেছিকৈ আহি যোৱাৰ কাৰণে মই তেনেকৈ থৈ দি ভাবিছোঁ আজি চিকেন পকৰা বনাওঁ। তো চাওক, বইল কৰা মাংসখিনি মই এনেকৈ মিক্সাৰত মাৰি লৈছোঁ। আৰু লগতে ইয়াতে মছলা দিছিলোঁ পিঁয়াজ, জলকীয়া গুড়া, কালাৰটো, হালধি, জিৰা আৰু জলকীয়া মিক্সিত অকণমান মাৰি গুড়া কৰি দিছোঁ। আৰু লগতে দিছোঁ অকণমান আদা নহৰু। আৰু এতিয়া দিছোঁ লগতে বেচন আৰু পকৰীটো অলপ মচমচীয়া হ'বৰ কাৰণে সোৱাদ অনুসৰি অকণমান দিছোঁ পিঠাগুড়ি, যিহেতু অকণমান পকৰী বস্তুটো মচমচীয়া হ'লে খাই ভাল লাগে ন। তো চাওকচোন, ইফালে মই গোটেইখিনি একেলগে নিমখ হালধি এইবিলাক চব মছলা পাতি একেলগে সানি কাৰণে এনেকৈ চিকেনখিনিত দিছোঁ। আৰু চিকেনখিনি ভালদৰে সানি ল'ম। অকণমান পানী দিব পাৰে, কাৰণ বেছি শুকান হৈ থাকিলে অলপ পানী আপোনালোকৰ নিজৰ আন্দাজ অনুসৰি দি ল'ব। তাৰপিছত পকৰাখিনি মই ভাজিব লৈছোঁ। ইফালে কম তেলত ভাজিম, যিহেতু ভিতৰখিনি বহুত ভালকৈ হ'ব লাগিব, নহ'লে ভাল নালাগে খাই কাৰণে। তো ইফালে মই পকৰাখিনি এনেকৈ ভাজিব লৈছোঁ। আৰু এনেকৈ আপোনালোকেও বনাই খাই চাবচোন, বহুত বেছিয়ে টেষ্টি লাগে। হাড়দি নাথাকা মাংসখিনি খাবলৈ এনেও ভাল নালাগে ন। তো এনেকৈ পেলাই দিয়াতকৈ বা ৱেষ্ট কৰাতকৈ এনেকৈ পকৰা বনাই খাবচোন, বৰ বেছি সোৱাদ লাগে। বস্তুটোও মানে এটা বেলেগ ৰেচিপিও হ'ল আৰু একো লছো নহ'ল। তো এনেকৈ পকৰীটো আপোনালোকেও বনাই খাই চাব। মই নিজৰ আইডিয়াত বনাইছোঁ। কোনে কোনে এনেকৈ বনাই পাইছে কমেণ্ট কৰি জনাবচোন। আৰু যদি খোৱা নাই আপোনালোকে এবাৰ খাই চাব। আৰু আজি বৰষুণ বতৰ ন, বহুত টেষ্টি লাগিছে। বাই বাই।